হাইড্ৰোইলেক্ট্ৰিক পাৱাৰ প্লেণ্ট। হাইড্ৰ মানে কি? হাইড্ৰ মানে ৱাটাৰ না, আৰু তাৰ মানে এনেকুৱা পাৱাৰ প্লেণ্ট য'ত ৱাটাৰৰ পৰা এনাৰ্জি কি কৰা হয়? ডিৰাইভ কৰা হয়। মানে আমি কি কৰিম? ৱাটাৰৰ একচুৱেলি পটেনচিয়েল এনাৰ্জি কি? পটেনচিয়েল এনাৰ্জি of falling water into electricity. Itu enakku লিখব পারাম potential energy actually stored water. স্টোর কৰি থোৱা ৱাটাৰৰ potential energy কিহত কনভাৰ্ট কৰা হয়? ইলেক্ট্ৰিচিটিত কনভাৰ্ট কৰা হয়। ঠিক আছে, তো আমি এইটো কথা জানো potential energy মানে কি? কিবা এটা বস্তু যদি আমি এনেকৈ কণ্টেইনাৰত ৰাখি থৈ দিছোঁ, এনেকৈ আছেই, ৰখি আছে বস্তুটো, ৱাটাৰটো ইয়াতে কি হৈ আছে? ষ্টেটিক কণ্ডিশ্যনত আছে। তো ইয়াৰ এটা এনাৰ্জি থাকিব, যাক আমি ফৰ্মুলা লগাইছিলোঁ mgh। ঠিক আছে, ক্লাছ 9ত। এইটো হাইট হয় আৰু mgটো কি আছিল? তাৰ ৱেট আছিল। ৱেট মানে m টো মাছ, g টো গ্ৰেভিটি, h টো হাইট অফ ৱাটাৰ আছিল। ঠিক আছে, এইবিলাক নালাগে, জাষ্ট মই ক'লোঁ মানে বস্তু এটাক যদি ষ্ট'ৰ কৰি থোৱা, তাৰ কি থাকিব? এটা পটেনচিয়েল এনাৰ্জি থাকিব। এতিয়া মই যদি এটা কাম কৰোঁ, ইয়াতে যদি এটা হল বনাই দিওঁ, তো ইফালে ৱাটাৰখিনি কি হ'ব? এতিয়া এনেকৈ ফ্ল' হোৱা আৰম্ভ কৰিব। তো যেতিয়া ই ষ্টেটিক কণ্ডিশ্যনৰ পৰা মানে এনেকৈ কি আহি যাব? মচনত আহি যাব। মচনত আহিলে সেই ৱাটাৰৰ যিটো এনাৰ্জি থাকে, সেইটো কি বুলি জনা যায়? কাইনেটিক এনাৰ্জি। ক্লাছ 9ত পাইছোঁ আমি এইবিলাক, হয় না? পটেনচিয়েল এনাৰ্জি আৰু কাইনেটিক এনাৰ্জি। এতিয়া একচুৱেলি ইয়াত চোৱা, এই ডায়েগ্ৰামটো, তো এইটো এটা ৱাটাৰ ৰিজাৰ্ভাৰ আছে। ৱাটাৰ ৰিজাৰ্ভাৰ মানে কি? এইবিলাকত ৱাটাৰ জমা হৈ আছে। আৰু স্লুইচ গেটৰ কথাটো জানা? স্লুইচ গেট তোমাৰ সেইফালে আমাৰ ওচৰতে ইয়াতে আছে, তোমাৰ কি বুলি কয়? ৰাজাপাৰা, তাতে এখন স্লুইচ গেট আছে। তাৰ মানে কি? এইটো এটা ৰিভাৰ হয় তোমাৰ। এইটো ৰিভাৰ দিছে না, এইটো একচুৱেলি গোটেইটো এটা ৰিভাৰ হয়। এইটো এটা ৰিভাৰ হয়, মানে এনেকৈ আছে ৰিভাৰ, এইটো ডাঙৰ ৰিভাৰ। তো ৰিভাৰৰ মাজতে মানে এইটো এটা ডেম বনোৱা হৈছে। এইটো এটা ডেম বনাইছে, আৰু ডেম বনাই কিনে কি কৰিছে? ৰিভাৰটোক কি কৰিছে? ব্লক কৰি দিছে। তো ৰিভাৰটোক ব্লক কৰি দিছে, ইফালৰ পৰা ৱাটাৰ আহে, আৰু ইয়াতে জমা লাগে ব্লক কৰাৰ কাৰণে। ঠিক আছে, যেতিয়া স্লুইচ গেটখন খুলি দিব, এইখন ওপৰৰ ফালে ঠেলি দিব। একচুৱেলি এই গেটখন ওপৰৰ ফালে ঠেলি দিব বা ছাইডৰ ফালে আনি দিব, যেনেকৈ হওক। মুঠতে এই যিটো ৰাস্তাটো, ৱাটাৰ যোৱা ৰাস্তাটো, সেইটো খুলি দিলে ৱাটাৰটো হাই স্পীডত কি হয়? এনেকৈ যায়। আৰু ইয়াতে কি লগা আছে? টাৰবাইন লগা আছে। মই কি ক'লোঁ? ৱাটাৰ জমা কৰিবৰ কাৰণে স্লুইচ গেটখন বন্ধ কৰি ৰাখে, তো ৱাটাৰটো ওপৰলৈকে জমা হ'ল মানে কি? ষ্ট'ৰ হ'ল। ষ্ট'ৰ হ'ল মানে কি এনাৰ্জি? পটেনচিয়েল এনাৰ্জি ষ্ট'ৰ হ'ল। ৱাটাৰৰ পটেনচিয়েল এনাৰ্জি ষ্ট'ৰ হ'ল। যেতিয়া এইখন খুলি দিল স্লুইচ গেটখন, লগে লগে ৱাটাৰ হাই স্পীডত যাব, আৰু ইয়াতে দেখা পাইছে টাৰবাইন আছে। তো ৱাটাৰ যেতিয়া এনেকৈ যাব, টাৰবাইনত তোমাৰ ব্লেডত লাগিব, তো টাৰবাইনটো কি হ'ব? ঘূৰা ষ্টাৰ্ট কৰিব, এনেকৈ ঘূৰিব। তো টাৰবাইন ঘূৰা মানে কি? আমি জেনেৰেটৰত কি পাওঁ? ইলেক্ট্ৰিচিটি জেনেৰেট হয়। এইটো কথাটো জানাই, জেনেৰেটৰত পঢ়িছোঁ আমি। টাৰবাইনটো ফেনখন ঘূৰিলে তোমাৰ ইলেক্ট্ৰিচিটি কণ্ডাক্ট হয়। তো ইয়াতে কি হৈছে? প্ৰথমতে ৱাটাৰ ৰিজাৰ্ভাৰৰ পটেনচিয়েল এনাৰ্জিটোক প্ৰথমতে স্লুইচ গেটটো খুলি ইয়াক কি এনাৰ্জিত কনভাৰ্ট কৰা হৈছে? কাইনেটিক এনাৰ্জি। ৱাটাৰটো মুভ কৰা ষ্টাৰ্ট হ'ল না, তো কাইনেটিক এনাৰ্জি ইয়াতে লিখা আছে। পটেনচিয়েল এনাৰ্জি অফ ৱাটাৰ, মেইনটো পটেনচিয়েল এনাৰ্জিয়ে, বাট মাজতে তাক কাইনেটিক এনাৰ্জিত কনভাৰ্ট কৰি টাৰবাইন ব্লেডটো ঘূৰা হৈছে। ৰটেট দ্য টাৰবাইন অফ দ্য জেনেৰেটৰ, দেন ফাইনেলি আমি কি পাইছোঁ? ইলেক্ট্ৰিচিটি পাইছোঁ। বুজি পাইছা? দেন ৱাটাৰটো এগেইন ইয়াৰ পৰা ওলাই কিনে ক'ত যাব? ৰিভাৰত যাব। তো ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন হোৱাৰ পিছত দেন এগেইন ডেমটো বন্ধ কৰি থ'ব, এগেইন ইয়াতে ৱাটাৰ জমা হ'ব দিব, দেন এগেইন এৰি দিব, দেন ৰিভাৰত যাব। তাৰমানে তেনেকুৱা ধৰণৰ হৈ থাকে। তো এইটো কি বুলি কয়? হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্লেণ্ট বুলি কয়। ঠিক আছে, এইটোৱে হয় ইয়াতে হ'ল বস্তুটো, ডায়েগ্ৰামটো। তো ইয়াতে এতিয়া চোৱা, আৰু আমাৰ কাউণ্ট্ৰিৰ 1/4 25% তোমাৰ কি? 25% মানে 1/4 হয় নহয়? 25% ওপৰত 25 তলত 100, 1/4। আছামিছত ক'লে 4/1 তাৰমানে। ঠিক আছে, যিমান এনাৰ্জি লাগে তাৰে 25%তে আমি হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্লেণ্টেদি কি কৰা হয়? এনাৰ্জি জেনেৰেট কৰা হয়। ঠিক আছে, তাৰমানে বহুত হাইড্ৰ' ইলেক্ট্ৰিক প্লাণ্টতে ডিপেণ্ডেণ্ট আমাৰ ইণ্ডিয়া। ঠিক আছে, ইয়াতে চোৱা, এডভান্টেজ দিয়া আছে আৰু ডিছএডভান্টেজ দিয়া আছে। তুমি যিটো ডাউট সুধি আছিলা তোমাৰ কুৱেশ্যনটোত,
তাতে আছে লিমিটেশ্যন, তো ডিসএডভান্টেজক লিমিটেশ্যন বুলি কয়, ঠিক আছে। তো তাতে মই এক্সট্ৰাকৈ বুজাব লগাটো দৰকাৰ নাই, ঠিক আছে। তো ডিসএডভান্টেজ और লিমিটেশ্যন একেধৰণৰ বস্তু। তো হাইড্ৰ পাৱাৰ প্লেণ্টৰ ডিসএডভান্টেজ और লিমিটেশ্যন আৰু এইটো এডভান্টেজ। তো কি এডভান্টেজ? এডভান্টেজ হ'ল এইটো যে কোনো ধৰণৰ এনভাইৰনমেণ্টেল পলিউশ্যন নাই। ডেফিনেটলি ইয়াতে এনেকুৱা ধৰণৰ ডাইৰেক্ট পলিউশ্যন নাই। কিয় ডাইৰেক্ট পলিউশ্যন নাই? ইয়াতে কয়লাও জ্বলোৱা হোৱা নাই যে তাৰ পৰা গেছ ওলাব তোমাৰ, ঠিক আছে। তোমাৰ ইয়াতে কি ফুয়েল বাৰ্ণ হোৱা নাই, হয় না? ফজিল ফুয়েলছৰ কোনো ধৰণৰ বাৰ্ণ হোৱা নাই, তো ইয়াতে কোনো ধৰণৰ পলিউটেণ্ট নোলাব, ঠিক আছে। তো এইটো এটা ফাৰ্ষ্ট এডভান্টেজ। ছেকেণ্ড, ফ্ল'য়িং ৱাটাৰ ইজ ৰিনিউৱেবল চ'ৰ্চ অফ ইলেক্ট্ৰিকেল, মানে ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি হয়। কিয় ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি হয়? বিকজ ৰিভাৰটোতো সদায় আহে, তো আমি সদায় পাম এই এনাৰ্জিটো। যেতিয়া ইচ্ছা ডেমটো বন্ধ কৰিম, দেন খুলি দিম, বুজি পাইছা? সেইকাৰণে ৰিনিউৱেবল এনাৰ্জি হয়। তাৰপিছতে কনষ্ট্ৰাকশ্যন অফ ডেম প্ৰিভেণ্ট ফ্লাডিং অফ দ্য ৰিভাৰ, প্ৰভাইড ৱাটাৰ ইৰিগেশ্যন। এইটো কথা এটা এক্সট্ৰা পইণ্ট দিছে। ডেম একচুৱেলি ইয়াতে ডেমটো আমি বন্ধ কৰি ৰাখি ইয়াতে ৱাটাৰ জমা কৰিছোঁ। ইফালৰ পৰা যদি কিবাকে এনেকৈ এটা পেচেজ আনি কেনে ইয়াক তোমাৰ ধৰা ইফালে কি আছে, এইটো এটা তোমাৰ লেণ্ড আছে, কি লেণ্ড আছে? ক্ৰপ লেণ্ড আছে, বা তোমাৰ কি বুলি কয়, ক্ৰপ লেণ্ড বুলিয়ে ক'ব, হয় না? য'ত মানে তোমাৰ ধৰা হ'ল ধান ৰুৱে বা কিবা বেলেগ ধৰণৰ তোমাৰ এগ্ৰিকালচাৰেল প্ৰডাক্টবিলাক ৰুৱে। তো ক্ৰপ লেণ্ডত যদি আনি দিয়ে, এইটো কি চিষ্টেম বুলি কোৱা হয়? ইৰিগেশ্যন চিষ্টেম বুলি কয়। ইৰিগেশ্যন চিষ্টেম মানে কি? ৱাটাৰ ছাপ্লাই কৰা ক্ৰপ লেণ্ডত। তো এই ডেম চিষ্টেমক আমি এনেকৈও ইউজ কৰিব পাৰোঁ, ঠিক আছে। এতিয়া ডাইৰেক্ট ৰিভাৰৰ পৰা আনিলে ৱাটাৰ ফ্ল' কম হ'ব, বাট ডেম বান্ধি কিনে আনিলে ৱাটাৰ ফ্ল'টো বেছি হ'ব, বিকজ ইয়াত ৱাটাৰ বেছি আছে না, তো ইয়াৰ এনাৰ্জি বেছি আছে। তো সেইটোকে কোৱা হৈছে থাৰ্ড নম্বৰ পইণ্টত। কি কৈছে? ডেমে কি কৰে? তোমাৰ ইৰিগেশ্যনত হেল্প কৰে আৰু ফ্লাডিঙতো হেল্প কৰে, সেইটো কৈছে, ঠিক আছে। মানে একচুৱেলি কণ্ট্ৰল কৰিব পাৰোঁ আমি ডেম ইউজ কৰি। কেতিয়াবা আৰু উল্টাও হয়, ঠিক আছে। ডেমৰ কাৰণে ডেমে যেতিয়া কণ্ট্ৰল কৰিব নোৱাৰে, ডেমটো ভাঙি কেনে এগেইন ফ্লাড হয়। ফ্লাড কেতিয়াবা উল্টাও হয়, বাট তাৰমানে ৱাটাৰ তোমাৰ কিমান ফ্ল' হ'ব সেইটোত কণ্ট্ৰলো কৰে, ঠিক আছে। তো ফ্লাড হোৱাটো বহুত এক্সট্ৰিম কেছত হয়, ধৰা হ'ল বহুত বেছি বৰষুণ হৈছে, সেনেকুৱা কেছবিলাক ৰেয়াৰ, বাট ডেমৰ কাৰণে কিন্তু ফ্লাডো হয়, ঠিক আছে। বাট এডভান্টেজত লিখিব লাগে তুমি কি? এই ডেমে তোমাৰ প্ৰিভেণ্ট কৰে ফ্লাড অলপ হ'লেও, ঠিক আছে, আৰু ইৰিগেশ্যনত হেল্প কৰে। ইৰিগেশ্যনটো ইম্প্ৰুভ ভাল পইণ্ট হয়। ডিসএডভান্টেজ কি, মানে প্ৰব্লেম কি? হাইড্ৰ পাৱাৰ প্লেণ্টৰ কাৰণে আমাৰ কি কি প্ৰব্লেম হয়, ঠিক আছে। হোৱাট আৰ দ্য ডিসএডভান্টেজ? তো ইয়াতে দিয়া আছে, লাৰ্জ এৰিয়া অফ দ্য এগ্ৰিকালচাৰেল কালচাৰ এণ্ড ভাষ্ট ভেৰাইটি অফ ফ্ল'ৰা এণ্ড ফাউনা। ফ্ল'ৰা এণ্ড ফাউনা মানে জানা, ফ্ল'ৰা মানে ফ্লাৱাৰ্ছ, ফাউনা মানে কি? ফাউনা মানে কি? এনিমেলছ বা আদাৰ মাইক্ৰ অৰ্গেনিজমছ। ফ্ল'ৰা মানে ফ্লাৱাৰ্ছ, মানে প্লাণ্টৰ কথা কৈছে, আৰু ফাউনা মানে প্লাণ্ট আৰু এনিমেলছ, ঠিক আছে। বাকীখিনি কেইটামান ৱৰ্ড ফ্ল'ৰা ফাউনা আছে, হিউমেন ছেটেলমেণ্ট আছে। ঠিক আছে। ইয়াতে একচুৱেলি চোৱা, এই যে ডেম বনাব হা, আগত ধৰা হ'ল, মই এইখিনি মুচিছোঁ, যেতিয়া ডেম নাছিল ধৰা হ'ল ৰিভাৰৰ লেভেলটো ইমান আছিল, সদায় ইমানেই যায়। ৰিভাৰৰ লেভেলটো ইমান, তাৰমানে ৰিভাৰটো যদি এনেকৈ যাই আছে, ৰিভাৰৰ লেভেলটো যদি কম থাকে, ইফালে তোমাৰ বেছি মানে বাহিৰৰ ফালে ৱাটাৰ যোৱা নাই, তেতিয়া ডেমটো বনাই দিব না, তো কি হ'ব? অলপমান ছাইডৰ ফালে ৱাটাৰ কি হ'ব? তোমাৰ আহি যাব। তো এইটো হ'লে কি হ'ব? এই যিটো ৰিভাৰৰ কাষত যিবিলাক তোমাৰ ফ্ল'ৰা এণ্ড ফাউনা আছে, ঠিক আছে, মানে গছ গছনি আছে, যেতিয়া সৰু সুৰা তোমাৰ কি ইয়াতে তোমাৰ কি থাকিব? কীট পতংগ থাকিব, ধৰা হ'ল, ঠিক আছে। ফ্ল'ৰা ফাউনা থাকে বুজায়। ফ্ল'ৰা মানে একচুৱেলি ফ্লাৱাৰক বুজায়, ফাউনা মানে বাকী যিবিলাক অৰ্গেনিজমছ আছে। তো তাহাঁতে কি হ'ব? তাহাঁতৰ যিবিলাক হেবিটেট আছে, থকা জেগা আছে, গছ গছনিবিলাক কি হৈ যাব? ছাবমাৰ্চ হৈ যাব। ছাবমাৰ্চ মানে কি? ডুবি যাব ৱাটাৰত, তাকে কৈছে এতিয়া চাবা। তো ফ্ল'ৰা ফাউনা ইনফেক্ট মানুহো থাকে না ৰিভাৰৰ কাষত, কিছুমানে ঘৰ বনাই থাকে, তো সেইবিলাকো কি হ'ব? হিউমেন ছেটেলমেণ্টত ছাবমাৰ্চ হৈ যাব,
ইন দ্য ৱাটাৰ ৰিজাৰ্ভাৰ তাকে ক'লোঁ এই ৱাটাৰ ৰিজাৰ্ভাৰ থাকে য'ত ৱাটাৰ জমা কৰা হয় তাকে ৱাটাৰ ৰিজাৰ্ভাৰ তো ফৰ্ম বাই দ্য ডেম ঠিক আছে তো এইটো এটা হয় আৰু তোমাৰ ধৰা হ'লে ৰিভাৰৰ কাষতে কোনোবাই খেতি কৰিছিল এগ্ৰিকালচাৰেল লেণ্ড আছিল ক্ৰপ লেণ্ড আছিল তাতে পানী আহি যাব তো এইবিলাক এটা প্ৰব্লেম আছে তো এইটো 1 নম্বৰ তাকে লিখিছে লাৰ্জ এৰিয়া অফ এগ্ৰিকালচাৰ ফাৰ্ষ্ট ভেৰাইটি অফ ফ্লোৰা ফাউনা এণ্ড হিউমেন সেটেলমেণ্ট কি হৈ যায় ডুবি যায় সাবমাৰ্জ হৈ যায় সিঙ্ক আন্ডার ওয়াটার ঠিক আছে তাৰপিছত সেকেন্ড লাৰ্জ ইক'চিষ্টেম আর ডিষ্ট্ৰয় তো এতে ফ্লোরা ফাউনা ডিষ্ট্ৰয় হৈছে মানে কি ইক'চিষ্টেম ডিষ্ট্ৰয় হৈছে একে পইণ্ট হয় এইটো তাৰপিছত নেক্সট ভেজিটেশ্যন ডেট সাবমাৰ্জ আণ্ডাৰ দ্য ৱাটাৰ ৰ'দ মানে পচি যোৱা এতিয়া চোৱা ইয়াতে যে মই ক'লোঁ গছ গছনি পানীৰ ভিতৰত সোমাই গ'ল তো তাৰ ভিতৰত কি হ'ব গছ গছনিবিলাক ভেজিটেশ্যন মানে প্লান্ট যিবিলাক তোমাৰ পানীৰ ভিতৰত গ'ল সেইখিনি কি হৈ যাব ৰ'দ হ'ব ৰ'দ মানে কি পচি যাব এতিয়া গছ গছনি পচিলে আণ্ডাৰ ৱাটাৰ এটা গেছ ওলায় সেইটো হ'ল মিথেন CH4 গেছ ওলায় এইটো লিখা আছে লাৰ্জ এমাউণ্ট অফ মিথেন প্ৰডিউচাৰে হুইচ ইজ এ গ্ৰীণ হাউচ গেছ মানে কি গ্ৰীণ হাউচ গেছে তোমাৰ কি হিট এবজৰ্ব কৰি ৰাখি থয় আৰু আমাক এটমস্ফিয়াৰে কি হিট আপ কৰি থাকে ঠিক আছে তো গ্ৰীণ হাউচ গেছৰ তো ইয়াতে লিখিব যে ভেজিটেশ্যন বা প্লান্টছ সাবমাৰ্জ ৰ'ডছ এণ্ড লাৰ্জ এমাউণ্ট অফ মিথেন ইজ ৰিলিজড ডিউ টু দ্য হাইড্ৰইলেক্ট্ৰিক পাৱাৰ প্লেণ্ট তো সেইটো এটা এনাৰবিক কণ্ডিশ্যন দিছে মানে ৱাটাৰৰ ভিতৰত হয় তোমাৰ ৱাটাৰৰ ভিতৰত পচি যায় আৰু ৱাটাৰৰ ভিতৰত তোমাৰ এয়াৰ কম তো এয়াৰ কম মানে কি এনএৰবিক কণ্ডিশ্যনত তোমাৰ পচি যায় তো সেইটো হৈছে ঠিক আছে তাৰপিছত নেক্সট ক্ৰিয়েট দ্য প্ৰব্লেম অফ ছেটিছফেক্টৰী ৰিহেবিলিটেশ্যন অফ দ্য ডিছপ্লেচ পিপল ইয়াতে যে ক'লোঁ মানুহ থাকে ৰিভাৰৰ কাষত এতিয়া যেতিয়া ডেম বনাই না ইয়াৰ মানুহবিলাক ডিছপ্লেচ কৰিব লগা হয় বেলেগ জেগাত নিব লগা হয় তো সেইটো এটা প্ৰব্লেম ক্ৰিয়েট কৰে ঠিক আছে সেইটো তো মেইন 83টা পইণ্ট মনত ৰাখি হৈ যাব চাবা এই হাইড্ৰ' পাৱাৰ প্লেণ্টৰ কাৰণে ডাইৰেক্ট গেছটো নোলায় একো তাতে ফিউল বাৰ্ণ হোৱা নাই বাট এটা গেছ ওলায় কি মিথেন বাট মিথেন গেছটো কি হয় তোমাৰ প্লান্ট যিবিলাক থাকে সেইবিলাক গেলি পচি যোৱাৰ কাৰণে এনএৰবিক কণ্ডিশ্যন হয় না বাছ হাইড্ৰ' পাৱাৰ প্লেণ্ট এইখিনি আছিল তাৰপিছত energy from sea